আগন্তুক ৫ জুন পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে ২০ মে'ত চলিহা নগৰত অৱস্থিত সমিতিৰ নিজা কাৰ্যালয়ত এখনি বিশেষ সভা অনুষ্ঠিত হয়। উল্লেখ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে ২০১০ চনৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বছৰজুৰি গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ দৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতামূলক প্ৰতিযোগিতাও নিয়মীয়াকৈ আয়োজন কৰি আহিছে। এইবাৰ সমিতিয়ে মাকুমৰ গান্ধীনগৰত অৱস্থিত PM শ্ৰী গোপালকৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে অসমৰ প্ৰাণৰ শিল্পী তথা প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ নামত জুবিন গাৰ্গ শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত 10 বছৰতকৈ অধিক সময় ধৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা এজন পৰিৱেশ কৰ্মীক এই সন্মান প্ৰদান কৰা হ'ব। সভাত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, কেন্দ্ৰীয় উপ সভাপতি পৱন বৰুৱা, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, তিনিচুকীয়া জিলা সভাপতি জীৱন দত্ত, জিলা কাৰ্যকৰী সভাপতি ফিৰোজ বৰুৱা, জিলা উপদেষ্টা ৰেকিব আহমেদ, জিলা উপ সভাপতি স্বপন দে, কিশোৰ শ্বাহ, ৱাজিদ খান, প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী আৰু মহিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। হয়, আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে ২০১০ চনৰ পৰাই ৫ জুন বিশ্ব পৰিৱেশ দিৱসটো বৰ্ষজোৰা হিচাপে পালন কৰি আহিছোঁ আৰু এইবাৰো ২০২৬ চনৰ যি ৫ জুন বিশ্ব পৰিৱেশ দিৱস পালন কৰিবৰ কাৰণে আমি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি চলিহানগৰত অৱস্থিত আমাৰ কাৰ্যালয়ত এক বিশেষ সভা আয়োজন কৰিলোঁ আৰু এই সভাত কেইবাটাও কাৰ্যসূচী লোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। বিশেষকৈ আমি ২ তাৰিখে গছপুলি প্ৰতিপালনৰ কাৰ্যসূচীৰ বৰ্ষজোৰা হিচাপে আমি আৰম্ভ কৰিম আৰু সেই কাৰ্যসূচী আমি প্ৰতিটো দেওবাৰে আমি চলাই থাকোঁ আৰু চলাই থাকিম ভৱিষ্যতৰ দিনবিলাকত। তাৰপিছতে আমি ৩ তাৰিখৰ দিনটো ৪ তাৰিখৰ দিনটোত আমি গছপুলি বিতৰণৰ কাৰ্যসূচী কৰিছোঁ। গছপুলি সম্পূৰ্ণ বিনামূলীয়া হ'ব। আমি ৰাজ্য ৫ জুন তাৰিখে যাতে সকলোৱে ৰুব পাৰে তাৰ সুবিধাৰ কাৰণে আমি গছপুলি বিতৰণ কৰিম আৰু ইয়াৰ পিছতে ৫ জুন তাৰিখে আমি গছপুলি ৰোপণ কাৰ্যসূচীটো বৰ্ষজোৰা হিচাপে আমি শুভাৰম্ভ কৰিম। তাৰ লগতে সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী ৰাখিলোঁ। আগন্তুক দিনবিলাকত আমি কি কাম কৰিম, পৰিৱেশৰ যদি কোনোবাই সমস্যাত পৰিছে বা পৰিৱেশৰ কিবা অসুবিধা হৈছে সকলো নিয়ন্ত্ৰণ আমি চেষ্টা কৰিম আৰু তাতকৈ আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী জুবিন দা এজন প্ৰকৃতিপ্ৰেমী আছিলে, গতিকে তেখেতক জীয়াই ৰাখিবৰ কাৰণে আমি ৫ জুন তাৰিখে প্ৰতি বছৰে আমি জুবিন দাৰ নামেৰে এটা পৰিৱেশ কৰ্মী বঁটা এটা প্ৰদান কৰিম। আমি তাৰ চিন্তা চৰ্চা আজি আলোচনা হ'ল, গতিকে জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে এটা বঁটা প্ৰদান কৰিম আৰু সকলোকে 5 জুন তাৰিখে আমি আমাৰ সহযোগিতা বিচাৰিছোঁ আৰু লগতে 5 জুন তাৰিখে আমি প্ৰত্যেককে পৰিৱেশ প্ৰদূষণ বিষয়টো গুৰুত্ব সহকাৰে লৈ তাক নিয়ন্ত্ৰণৰ কাৰণে প্ৰত্যেকে যাতে এজোপা গছপুলি ৰোপণ কৰে আৰু ৰোপণ কৰি তাক প্ৰতিপালন যাতে বিশেষ ব্যৱস্থা কৰে।